আজি মই এটা চিকেনৰ ৰেচিপি লৈ আহিছোঁ। ভাবিব পাৰে যে ইমান সহজ চিকেনৰ ৰেচিপিটো, কিন্তু সকলোৰ বনোৱাৰ ধৰণটো বেলেগ হয়। আৰু মই আলু দিয়া চিকেনৰ ৰেচিপি, যিটো সৰুৰ পৰা ডাঙৰলৈকে মই ভাবোঁ সকলোৰে মানে ফেভাৰেট হয়। মোৰ ঘৰততো খুব ভাল পায় আলু দি পেলাই চিকেন বনালে। তো মই কি কৰিছোঁ, আলু দুটুকুৰা কৰি পেলাই আলুখিনি মই ভালকৈ ফ্ৰাই কৰি লৈছোঁ আৰু অলপ নিমখ দিছোঁ, যাতে অলপ ভিতৰত ফ্ৰাই কৰোঁতে অলপ সোমাই যায়গৈ। এতিয়া চাওক, ধুনীয়া এটা কালাৰ আহি গ'ল। সেই সময়তে মই এইখিনি নমাই দিম। আৰু এই ধৰণে আলুখিনি ফ্ৰাই কৰি দিলে চিকেনৰ গ্ৰেভিখন খুব ধুনীয়া হয়, খাবলৈও খুব ভাল লাগে আলুকেইটাও। আৰু এতিয়া এইখিনি মই দিছোঁ চিকেনখিনি মই হালধি দি পেলাই 15 মিনিটমান থৈ দিছিলোঁ। চিকেনখিনি দি পেলাই অলপ ইয়াতো মই নিমখ দি দিছোঁ, যাতে চিকেনতো ভালকৈ নিমখখিনি সোমাই যায়। এতিয়া গেছৰ ফ্লেমটো হাই কৰি পেলাই মই চিকেনখিনি ভালকৈ ভাজি ল'লোঁ। পূৰা ৰঙচুৱাকৈ চিকেনখিনি খুব ভালকৈ ভাজি ল'লোঁ। এতিয়া মই কেৰাহীখনত দিছোঁ পিঁয়াজ একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু পিঁয়াজখিনি দি মই অলপ চেনি দিছোঁ, যাতে পিঁয়াজখিনি সোনকালে ৰঙচুৱা হৈ যায়গৈ আৰু যিখন জোল আছে জোলখিনিও খুব ধুনীয়া এটা কালাৰ আহিব। আকৌ ইয়াত মই নিমখো দি দিছোঁ, যাতে পিঁয়াজখিনি অলপ সোনকালে কোমল হৈ যায়গৈ। এতিয়া এইখিনি চব ধুনীয়াকৈ ভজা হৈ গ'ল। ইয়াত মই আদা, নহৰু আৰু কেঁচা জলকীয়া মই গ্ৰেট কৰি দিছিলোঁ। কাৰণ কেঁচা জলকীয়া দিলে কি হয়, জোলখনৰ সোৱাদটো বহুত বাঢ়ে আৰু এটা ধুনীয়া এটা ফ্লেভাৰ আহে। আৰু মই জালুক গুড়ি কৰি দিছোঁ, জালুকটো দিলে ভাল লাগে। ধনিয়া লৈছোঁ, মই 1.5 চামুচমান ধনিয়া দিছোঁ, 1 চামুচ জিৰা দিছোঁ, হালধি দিছোঁ আৰু জলকীয়াৰ পাউডাৰ দিছোঁ। দি পেলাই এইখিনি অলপ ভালকৈ মই ভাজি ল'ম। যিহেতু আদা নহৰু আছে, এইখিনি অলপ দেৰি মই ভালকৈ অলপ ভাজি লৈছোঁ। এইখিনি ভাজি ল'লে, ভাজাৰ পিছত তাৰপিছত মই ইয়াত অলপ পানী দিছোঁ। পানী দি পেলাই ভালকৈ এইখিনি মিলাই ল'লোঁ। তাৰপিছত মই এইখিনি ঢাকি পেলাই থৈ দিম। আৰু লোহাৰ কেৰাহীত বনালে যে আৰু বেছি সোৱাদ হয়। আৰু যেতিয়া তেলখিনি বিৰিঙি অহাত, তেতিয়া এইখিনি চব পূৰা আমাৰ এইখিনি পাৰফেক্ট হৈ গ'লগৈ। আৰু এতিয়া ইয়াত দিম মই আলু। প্ৰথমতে মই আলুখিনি দিম। আলুখিনি দি পেলাই আকৌ মই খুব ভালকৈ এইখিনি আকৌ মিক্স কৰি ল'ম ভালকৈ। তাৰপিছত মই ইয়াত পানী দি পেলাই, আলুখিনি মই হাই ফ্লেমত কৰিছিলোঁ, সেইকাৰণে আলুখিনি অলপো সিজা নাই, অকল কালাৰটোহে চেঞ্জ হৈছিলে। এতিয়া এইখিনি প্ৰথমতে আলুখিনি মই সিজাই ল'ম। আৰু যিখিনি চিকেনখিনি আছিলে, এইখিনি অলপ সৰু সৰু আছিলে, ভাজোঁতে এইখিনি সিজিয়ে গ'ল। সেইকাৰণে মই এতিয়া চিকেনখিনি দিয়া নাই। আলুখিনি যেতিয়া অলপ সিজি যাবগৈ, এয়া চাওক আলুখিনি অলপ অলপ সিজি গ'লগৈ, পূৰা সিজা নাই, অলপ অলপ সিজিছে। সেই সময়তে মই চিকেনখিনি ইয়াত দি দিছোঁ। দি পেলাই আকৌ এইখিনি ভালকৈ মই লৰাই লৈছোঁ। এই ধৰণে এবাৰ বনাই চাব, ৰুটি, পোলাও, ভাত সকলোৰ লগত খুব ভাল লাগে। এতিয়া মই তেজপাত দিছোঁ আৰু মই গৰম মছলা দিছোঁ। চিকেনখিনি দিয়াৰ পিছতহে মই এইখিনি দিছোঁ। আগত দিলে তাৰ ফ্লেভাৰটো উৰি যাবগৈ। এতিয়া দি পেলাই গৰম মছলা মই পাউডাৰ কৰি থওঁ ঘৰত, সেইটোৱেই দিছোঁ। আৰু এতিয়া ইয়াত মই দিছোঁ উতলা গৰম পানী। অলপ দেৰি মই থৈ দিছিলোঁ ঢাকি পেলাই, তাৰপিছত মই উতলা গৰম পানী দিলে জোলখনৰ কালাৰটো খুব ধুনীয়া আহে। আৰু এতিয়া মই আকৌ কম হেৰিত মই কৰি থৈ দিম। যেতিয়া অলপ দেৰি 10-15 মিনিটমান আকৌ উতলাম, মাংসখিনিও হেৰি হৈ যাব আৰু ধুনীয়াকৈ গোটেইখিনি মাংসখিনিৰ ভিতৰত মছলাখিনি সোমাই যাব। মাংসখিনি কিন্তু সিজি গৈছিলে, সেইকাৰণে মই একেলগে দিয়া নাই। এতিয়া অলপ দেৰি ৰেষ্টত থৈ দিছিলোঁ। চাওকচোন, ইমান ধুনীয়া এটা কালাৰ আহিছে আৰু মাংসখিনি খুব ধুনীয়া হৈছে আৰু ফ্লেভাৰটো খুব ধুনীয়া হৈছে। কিন্তু লোহাৰ কেৰাহীত আমাৰ যিকোনো খানা বনাই ৰাখিব নালাগে, সেইকাৰণে মই লগে লগে ষ্টীলৰ এটা চচপেনত এইটো মই ট্ৰান্সফাৰ কৰি দিছোঁ। লোহাৰ কেৰাহীত বনাই পেলাই আমি খানা ৰাখিব নালাগে, বহুতে কয় কিবা পয়জন হৈ যায় বুলি, সেইকাৰণে মই নাৰাখোঁ। আৰু কেনেকুৱা লাগিছে, ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব।